নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আশা কৰিছোঁ প্ৰত্যেকজন ষ্টুডেণ্টে ভালে আছে। আশা কৰিছোঁ প্ৰত্যেকজন ষ্টুডেণ্টে আৰাম কৰি আছা যাতে তোমালোকে এতিয়া। যিহেতু তোমালোকৰ নৱোদয় বাছনি পৰীক্ষা JNV এন্ট্ৰেন্স এক্সাম এইবাৰ খতম হ'ল 2025 ডিচেম্বৰ 13 তাৰিখে যোৱাকালি শেষ হৈ গ'ল। আজি সৰুকৈ তোমালোকক মই ভিডিঅ' এটাৰ মাধ্যমেৰে বস্তু দুটামান ক'ম বুলি ভাবিছোঁ। যিহেতু কিছু ষ্টুডেণ্টৰ ফালৰ পৰা মই দেখিছোঁ বা কিছু ষ্টুডেণ্টৰ মন বেয়া কৰি থকাৰ লগতে বহুতখিনি হৈছে আৰু আশা কৰিছোঁ যে তোমালোকে নিজে যি ভাবাৰ হিচাপত তোমালোকে পৰীক্ষাটো যাতে তোমালোকৰ হৈছে। যিহেতু আমাৰ প্ৰশ্ন কাকতখন সাংঘাতিক সহজ আহিছিলে, সাংঘাতিক ইজি আহিছিলে। তো তোমালোকে চাগে বস্তুখিনি ভালকৈ কৰিছা পৰীক্ষাত বা কোনোবা কৰিব পৰা নাই। তো পোনপ্ৰথমতে তোমালোকক মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ JNV গাইডৰ ফালৰ পৰা বা JNV গাইডৰ পৰিয়ালৰ ফালৰ পৰা তোমালোকক। যে তোমালোকে ইমান মৰম আমাৰ JNV গাইড টিমক দিলা বা আমাৰ JNV গাইডক দিলা তোমালোকে। ইমান মৰম সকলোৱে দিলা আৰু সকলো ষ্টুডেণ্টৰ ঘৰত মাক-দেউতাকৰ পৰা লৈ ঘৰৰ সকলো পৰিয়ালবৰ্গকে মই ধন্যবাদ আকৌ এবাৰ জনাইছোঁ JNV গাইডৰ তৰফৰ পৰা যে আপোনালোকে ইমানখিনি আমাক মৰম আশীৰ্বাদ দিলে যে আমি 25,000 ছাবস্ক্ৰাইবাৰ হৈ 25,500 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিব সক্ষম হ'লোঁ এইকেইদিনত, এই বছৰত আমি এতিয়া। আৰু যিহেতু বৰ্তমান পৰীক্ষাটো হৈ গৈছে, তো তোমালোকে চাগে আমাক এতিয়া পাহৰি যাব লাহেকৈ। তো সেইটোও বাৰু ঠিকে আছে, যিহেতু আমাৰ নতুন ষ্টুডেণ্ট আহিব অহা বছৰ। তো এতিয়া তোমালোকক মই দুআষাৰমান কৰিব বিচাৰিছোঁ যে তোমালোকে এতিয়া পৰীক্ষাটো দিলা, হৈ গ'ল, অ'কে। ভাল হৈছে, বেয়া হৈছে, কাৰোবাৰ ভাল হ'ব, কাৰোবাৰ বহুত বেয়া হ'ব। 80 পাইছোঁ, 90%, 95 পাইছোঁ, কি হ'ব, কি নহ'ব। তো মই যিহেতু যোৱাকালি এটা ভিডিঅ' তোমালোকক দিছিলোঁ যে ৰিজাল্টটো তোমালোকৰ মাৰ্চৰ 20, 25, 30ৰ ভিতৰত বা মাৰ্চৰ 15 এনেকুৱা মানৰ ৰিজাল্টটো আমাৰ আহিব। আৰু তাৰপিছত তোমালোকৰ ৰিজাল্টটো অহাৰ লগে লগে তোমালোকে গম পাই যাবা কিমান নম্বৰ পাইছা। আৰু সেইটোতে তোমালোকে ৰিজাল্টত গম পাবা যে তুমি JNV ছিটটো পাব সক্ষম হৈছা নে নাই হোৱা নে কি হৈছে কি নাই হোৱা, অ'কে। তো তোমালোকে এতিয়া আৰু 3-4 মাহ ৰ'ব লাগিব তাৰ বাবে, অলপ ধৈৰ্য ধৰিব লাগিব। এতিয়া কিছু ডিষ্ট্ৰিক্টত 80 পালেও ছিট পাব, কোনোবাই 70 পালেও ছিট পাব, কোনোবাই 65 পালেও ছিট পাব, কোনোবাই 75 পালেও ছিট পাব। সেইকাৰণে তোমালোকে যিমান আমাক সুধি থাকা বা যিমান আমাক কোৱা, আমি মানে এটা লিমিটেড বস্তুখিনি তোমালোকক জনাব পাৰিম, যিহেতু প্ৰত্যেক বছৰে বস্তুখিনি সলনি হৈ থাকে। তো সেইকাৰণে তোমালোকক মই আকৌ এবাৰ জনাই দিছোঁ যে ইমানখিনি 80 আপ থাকিলে জেনেৰেলৰ কাৰণে ছিটটো পালে ভাল হ'ব। আৰু ST SC বা OBCৰ কাৰণে 75 বা 70 ওপৰত থাকিলে ছিটটো পোৱা দেখা যাব আৰু। খালি ময়ো এতিয়া 100% নহয়, কাৰণ কিয় ৰিজাল্টটো অহা নাই আমাৰ এতিয়া। তোমালোকে বা OMR ছিটত কি কৰি থৈ আহিছা বা তোমালোকৰ বা কি সমস্যা হৈছে। আৰু এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ, চোৱা তোমালোকে পৰীক্ষা দিলা, তোমালোকে কষ্ট কৰিলা, আমি পঢ়ালোঁ, আমি কষ্ট কৰিলোঁ, তোমালোকৰ মা-দেউতাই কষ্ট কৰিলে, সকলোৱে নিজৰ নিজৰ কৰ্তব্য যিমানখিনি কাম আছিলে সকলোৱে নিজৰ নিজৰ কামখিনি পূৰণ কৰিলে এতিয়া। চ' এতিয়া আমাৰ হাতত একো নাই। এতিয়া আমাৰ হাতত না আমি কুৱেশ্যন পেপাৰখন গৈ পেলাই আকৌ এবাৰ কৰিব পাৰিম, না আমি OMR ছিটখন আকৌ এবাৰ ফিল আপ কৰিব পাৰিম, না আকৌ পৰীক্ষাৰ কাৰণে আমি আকৌ প্ৰস্তুতি কৰিব পাৰিম। এতিয়া আমাৰ কাৰো হাতত একো নাই যিহেতু, তো আমি এতিয়া বস্তু এটা বিষয়ে ইমানকৈ ভাবি লাভ নাই। যিহেতু আমাৰ হাতত থকা সময়খিনিত আমি হাতত থকা কামখিনি আমি নিজৰ ফালৰ পৰা 1000% দি পেলাই বস্তুখিনি ভালকৈ কৰিলোঁ যিহেতু, এতিয়া চিন্তা কৰিব নালাগে তোমালোকে। এতিয়া এটাই বস্তুটো চিন্তা কৰা যে তোমালোকে কেনেকৈ মই আগন্তুক দিনবিলাকত মই ভাল কৰোঁ এতিয়া, অ'কে। যিটো হৈ গ'ল এতিয়া, হৈ গ'য়া, যিটো হৈ গ'ল আৰু। এতিয়া আমি অতীতত গৈ পেলাই আমি তাক সলাব নোৱাৰোঁ, অতীতত গৈ পেলাই আমি এতিয়া তাক শুধৰাব নোৱাৰোঁ কিন্তু, সেইটো কথা মনত ৰাখিবা। আৰু সেইটো জীৱনৰ কিন্তু এটা বহুত ডাঙৰ লেচন বুলিও মই তোমালোকক ক'ম। অতীতৰ বস্তু আমি সলাব নোৱাৰোঁ কেতিয়াও। ভৱিষ্যতটো ভাল কৰিব পাৰিম, বৰ্তমানটো ভাল কৰিব পাৰিম। আৰু এনেকুৱা নহয় যে যিহেতু মই আগতেও কৈছোঁ তোমালোকক, আমি কি কৰা যে আমি খুব ভৱিষ্যতত থাকোঁ, বৰ্তমানত নাথাকোঁ। আমি অতীতত থাকোঁ বা ভৱিষ্যতত থাকোঁ। সেইটো এটা আমাৰ ডাঙৰ সমস্যা। আমাৰ মানুহৰ এটা ডাঙৰ সমস্যা যে আমি বৰ্তমানত নাথাকি ভৱিষ্যত বা অতীতত থাকোঁ। সেইকাৰণে মই এটাই ৰিকুৱেষ্ট কৰিছোঁ যে তোমালোকে বৰ্তমানত থাকিব শিকা। বৰ্তমানত যিখিনি কাম কৰি আছা সেইখিনি ভালকৈ কৰা, বৰ্তমানত যি কৰি আছা ভাল কৰা, তেতিয়া ভৱিষ্যতটো আমাৰ ভাল হ'ব। অতীতত যি হৈছে হৈ গৈছে, কোনো ডাঙৰ কথা নহয়। কোনোবাই যদি ভাবিছিলা 90 পাম বুলি, 95 পাম বুলি, তুমি এতিয়া আমাৰ আনচাৰখিনি চাই পেলাই তুমি 85 পাইছা, কোনো ডাঙৰ কথা নহয়। তুমি ছিট পাই যাব পাৰা, কি ডাঙৰ কথা। বা ছিট নাপাবও পাৰা, কি ডাঙৰ কথা। খালি অতীত হৈ গ'ল আমাৰ এতিয়া, ভৱিষ্যতটো ভাল কৰিব লাগিব আমাৰ এতিয়া, অ'কে। তো ইয়াৰ মাধ্যমেৰে মই তোমালোকক কৈছোঁ যে তোমালোকে যিমানখিনি কষ্ট কৰিলা, বহুত সাংঘাতিক লেভেলৰ কষ্ট কৰিছা। তোমালোকে নিজক ধন্যবাদ দিয়া জানানে। প্ৰত্যেকজন ষ্টুডেণ্টে যোনে যোনে কষ্ট কৰি পঢ়িছা,
কষ্ট নকৰাকেইটাক নালাগে বাৰু তোমালোকে নিজক ধন্যবাদ দিবলৈ। যোনে কষ্ট কৰি পঢ়িছা তোমালোকে নিজক ধন্যবাদ দিয়া। আৰু যিসকল গাৰ্জেনে আপোনালোকে নিজৰ ল'ৰা-ছোৱালীৰ লগত ইমান সাংঘাতিক লেভেলৰ কষ্ট কৰিছে, আপোনালোকে নিজক ধন্যবাদ দিয়ক এটা। আমি কেতিয়াও নিজক ধন্যবাদ, নিজক বাহ-বাহ নকওঁ কিন্তু। আমি বেলেগক বাহ-বাহ কৈ থাকোঁ। বাহ! ছাৰহঁতে বহুত ভালকৈ পঢ়ালে। নিশ্চয় আমি ভালকৈ যিমান পাৰোঁ আমি 1000% আমাৰ নিজৰ কেপাচিটিতকৈ ভালকৈ কৰিব চেষ্টা কৰিছোঁ। যদি ষ্টুডেণ্টে ভালকৈ নপঢ়ে তেতিয়া নহ'ব। যদি আপোনালোকে ঘৰত বস্তুখিনি নাচায় তেতিয়াতো নহ'ব। আপোনালোকে নিজক ধন্যবাদ দিব চেষ্টা কৰা ষ্টুডেণ্টছ তোমালোকে, আৰু অভিভাৱকসকলেও আপোনালোকে নিজক ধন্যবাদ দিয়ক কিন্তু। আৰু লগতে গাৰ্জেনসকলে আপোনালোকৰ নিজৰ ল'ৰা-ছোৱালীক ধন্যবাদ দিয়ক। ইমান কষ্ট কৰি ইমান সৰু বয়সতে ৰাতিপুৱা 4টা-5টাতে উঠি পেলাই ইমান কষ্ট কৰি পঢ়িছে আপোনালোকৰ ল'ৰা-ছোৱালীয়ে। মই সৰু থাকোঁতে আমি কোনেও পঢ়া নাই নে ইমান এনেকৈ আপোনাৰ। ইমান কষ্ট কৰি যে পঢ়িছে আপোনালোকে নিজৰ ল'ৰা-ছোৱালীক ধন্যবাদ দিয়ক। ফুৰাব লৈ যাওক অলপমান। অলপমান এইকেইদিন আৰাম কৰক। এসপ্তাহ 5 দিনমান অলপ আৰাম কৰক। তাৰপিছত আকৌ যিখন গাড়ীৰে যিটো স্পীডত যিটো জ'চত আমি দৌৰিছিলোঁ, মুখস্থ বিদ্যাটোক বাদ দি পেলাই আমি যিটো জ'চত যিটো স্পীডত দৌৰিছিলোঁ, সেই জ'চ সেই স্পীডত আমি কিন্তু ভৱিষ্যতলৈ আগবাঢ়ি যাব লাগিব আমাৰ নিজৰ জীৱনত। আৰু শেষত মই এটাই অনুৰোধ কৰিছোঁ যে তোমালোকে মুখস্থ বিদ্যাটো বাদ দিবা, বুজা বিদ্যাটো ল'বা কিন্তু। বুজি শিকা যিটো এটা ছিষ্টেম সেইটো ল'বা কিন্তু। মুখস্থ বিদ্যা কিন্তু ভৱিষ্যতত আজিৰ পৰা 10 বছৰ পিছত যেতিয়া তোমালোকে ডাঙৰ হৈ যাবা তেতিয়া কিন্তু একো কাম নাই। স্কুলত কাম থাকিব পাৰে, 100 ভিতৰত 100 পাব পাৰা, বাহ-বাহ 10টা-20টা মানুহৰ পৰা বাহ-বাহ ল'ব পাৰা। খালি সেইখিনি একো মূল্য নাই তোমাৰ। স্কুলত 100 ভিতৰত 100 পোৱা একো মূল্য নাই তোমাৰ কিন্তু। একো মূল্য নাই তোমাৰ এতিয়া। সেইটোৱে মই তোমালোকক জনাইছোঁ। আৰু শেষত মই সকলোকে বহুত ধন্যবাদ জনাইছোঁ ইমানখিনি আমাৰ আশীৰ্বাদ মৰম দিয়াৰ বাবে JNV গাইড পৰিয়ালক, JNV গাইডক ইমানখিনি মৰম দিয়াৰ বাবে। অকল মই নহয়, আমাৰ বহুতখিনি মানুহ লাগি আছে। ৰাতি 1টা, 2টা, 3টালৈকে আমাৰ কাম কৰি আছে। বহুতখিনি মানুহ লাগি আছে। সকলোৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। JNV গাইড হৈ পেলাই মই ধন্যবাদ জনাইছোঁ সকলোকে আপোনালোকক ইমানখিনি আপোনালোকে সহায়, সহযোগিতা, মৰম, আশীৰ্বাদ দিয়াৰ বাবে। আগন্তুক দিনলৈকো আমি এনেকৈ আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমাৰ কেপাচিটিতকৈ 1000% আমি বেষ্ট দিব চেষ্টা কৰিম। আৰু আপোনালোকৰ সহায়, সহযোগিতা, আশীৰ্বাদ লাগিব। এই বছৰ যিসকল ষ্টুডেণ্টে ক্লাছ 4 বা 3ত আছে তো অলপমান আপোনালোকে জনাই দিব আপোনালোকৰ ল'ৰা-ছোৱালীসকলক, মানে ঘৰৰ ওচৰত সৰু ল'ৰা-ছোৱালীসকলক 4ত বা 3ত যিসকল আছে, অলপমান আমাৰ চেনেলটোৰ বিষয়ে দি দিব, আমাৰ চেনেলটো আগবঢ়াই দিব। সেইখিনি মই আপোনালোকক জনালোঁ। আৰু আপোনালোকৰ সহায়, সহযোগিতা আগন্তুক দিনলৈ লাগিব। আগন্তুক দিনলৈ আপোনালোকৰ মৰম, আশীৰ্বাদ, সহায়, সহযোগিতা গোটেইখিনি লাগিব কিন্তু। ধন্যবাদ জনালোঁ। আৰু মই আমি কিছুমান ভিডিঅ' বা তোমালোকৰ কাৰণে আনি আছোঁ স্পেচিয়েল। তো এইখিনি তোমালোকে চাব পাৰিবা ভালকৈ। সেইখিনি সোনকালে আমি জনাম। আজিতো হ'ল তোমালোকৰ 14 তাৰিখ। আজি কিন্তু বহুতকেইটা মোৰ ফোন আহি আছিলে। খালি এতিয়া মই দেখাই দিছোঁ। ইয়াত ইমান ৰঙা হৈ আছে। চব ৰঙা। ৰাতিপুৱাৰ পৰা ফোন আহিছে। মই উঠাব পৰা নাই। কাৰণ মই আজি অলপমান ৰেষ্ট কৰিছোঁ। এইকেইটা দিন মই ৰাতি 3টালৈকে আমি কাম কৰোঁ। ৰাতিপুৱা আকৌ 8টাত উঠি পেলাই আকৌ কাম কৰিবলগীয়া হয়। সেইকাৰণে মই আজি ৰেষ্ট কৰিছোঁ। কাৰোবাৰ যদি ফোন উঠাব পৰা নাই একদম চৰি। মই অহাকালি 14 তাৰিখ, অহাকালিৰ পৰা সকলোকে মই ফোন কৰিম বুলি এসপ্তাহ মই লৈ লৈছোঁ পূৰা। সকলোকে ফোন কৰি আমি অলপ আলোচনা কৰিম কি হৈছে কি নাই হোৱা তেনেকুৱাকৈ। ধন্যবাদ জনাইছোঁ আৰু ভালকৈ পঢ়িবা। থেংক ইউ।